বাতৰি পাছলৈ আমি এক্সিট পোলৰ শেহতীয়া তথ্যসমূহ আপোনালোকক দি আছো। এবাৰ নাওবৈচাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ সৈতে আমাৰ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহন আছে। আগবঢ়াইছো এক বিশেষ ৰিপৰ্ট। 2 মে'ৰ পিছত সিদ্ধান্ত হ'ব যে দিছপুৰৰ মছনদ আসলতে কোনে দখল কৰিব। মোৰ লগত বৰ্তমান উপস্থিত আছে নাওবৈচা সমষ্টিৰ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ সবল প্ৰাৰ্থী আজিজুৰ ৰহমান। মই আপোনাৰ পৰা জানিবলৈ যাম যে এক্সিট পোলে যিটো কৈ আছে যে আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিব, কি কয় আপুনি এই সন্দৰ্ভত কি ক'ব? চাওক, আমাৰ অসমৰ জনতাই বিচাৰিছিলে পৰিৱৰ্তন এটি চৰকাৰ বিচাৰিছিলে, কাৰণ বিজেপি চৰকাৰ 2016 চনত অধিষ্ঠিত হোৱাৰ পিছত অসমৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান তেওঁলোকে ব্যক্তিগত খণ্ডলৈ বিক্ৰী কৰিলে আৰু বিশেষকৈ অসমত এটা ক'লা আইন তেওঁলোকে জাপি দিলে, নাগৰিকত্ব সংশোধনী আইন 2016 তেওঁলোকে জাপি দিলে, যিটো নেকি আমাৰ অসমীয়া জনতাই কেতিয়াও বিচৰা নাছিলে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কাৰকৰ কাৰণে অসমৰ অসমীয়া জনতাই বিচাৰিছিল যে বিজেপি চৰকাৰক ওফৰাই এটি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চিন্তাধাৰা এটি চৰকাৰ অসমত অধিষ্ঠিত কৰোৱাবৰ কাৰণে। গতিকে 2 মে' তাৰিখত যিহেতু আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব, গতিকে এক্সিট পোলত ক'ত কি কৈ আছে সেইসমূহৰ প্ৰতি আমি বেছি গুৰুত্ব দি থকা নাই। আমি বিশ্বাস কৰিছোঁ যে অহা 2 মে' তাৰিখৰ দিনাখন বিজেপি চৰকাৰৰ পতন ঘটিব, অসমত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চিন্তাধাৰাৰ এটি চৰকাৰ আহিব বুলি আমি সকলোৱে বিশ্বাস কৰি আছোঁ। আৰু আমি ৰাইজৰ দলেও আমি যদিও সমগ্ৰ অসমৰ গোটেইখিনি সমষ্টিত আমি প্ৰতিনিধিত্ব আগবঢ়োৱা নাছিলোঁ, আমি মুষ্টিমেয় কিছুসংখ্যক সমষ্টিত আমি প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ। আমিও আশাবাদী আমি ৰাইজৰ দলেও খুব সুন্দৰ এটা আমি ফলাফল আমি লাভ কৰিম। ৰাইজে আমাক বহুত আঁকোৱালি লৈছে। আমি নামনি অসম, মধ্য অসম, উজনি অসমে বিভিন্ন ঠাইত আমি ভ্ৰমণ কৰিছিলোঁ। আৰু এটা কথা, এক্সিট পোলৰ পৰা আৰু এটা কথা সোধোঁ, যিহেতু এক্সিট পোলৰ বিষয়ে আলোচনা কৰি আছোঁ, ৰাইজৰ দলেই হওক বা জাতীয় পৰিষদে হওক, যি এক্সিট পোলে কৈ আছে যে 5-6খন আসনতকৈ বেছি আসন নাপায়। চৰকাৰ গঠন প্ৰক্ৰিয়াত সেইকেইখন আসনে কেনেকুৱা ধৰণৰ ভূমিকা ল'ব, আপোনাৰ স্থিতি কি হ'ব ব্যক্তিগতভাৱে? আমি আগতেও স্থিতি আমি ক্লিয়াৰ কৰি ৰাখিছিলোঁ যে আমাৰ ৰাইজৰ দলৰ একদম প্ৰাৰম্ভিক অৱস্থাৰ পৰা আমাৰ এটাই সিদ্ধান্ত আছিল যে বিজেপিৰ ফেচিবাদক আমি নাশ কৰিব লাগে, বিজেপিৰ সাম্প্ৰদায়িকতাবাদক আমি নাশ কৰিব লাগে। আৰু যাৰ নিমিত্তে আমি আমাৰ দলৰ সৰ্বোচ্চ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে আমি সৰ্বোচ্চ ত্যাগ কৰিম, আৰু যাৰ কাৰণে আমি মাত্ৰ 38টা সমষ্টিতে আমাৰ দলৰ পৰা প্ৰতিনিধিত্ব আগবঢ়োৱা হৈছিলে, কেৱল মাত্ৰ বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত। গতিকে এক্সিট পোলে কি কৈ আছে, মই আগতেও কৈছোঁ যে এক্সিট পোলৰ কথাখিনি আমি বৰ বিশ্বাস কৰি থকা নাই। আমাৰ কথা হৈছে যে আমি ৰাইজৰ দলে এক ভাল ফল আমি আশা কৰি আছোঁ, আমি ভাল ফলাফল লাভ কৰিম। গতিকে কোনোবাই ক'ব পাৰে 4টা-5টা বুলি, সময়ত সেই কথাখিনি প্ৰকাশ পাই আহিব। গতিকে আমি যেতিয়া চৰকাৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হ'ব, সেই সময়ত আমি আমাৰ দলৰ শীৰ্ষ নেতৃত্ব বহি আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব, পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত হ'ব। অসম আৰু অসমীয়া জনতাৰ আৱেগক আমি কোনোপধ্যেই আমি পদাঘাত নকৰোঁ। আমি সদায় অসম আৰু অসমীয়া জনতাৰ লগত আমি আছোঁ, অসমীয়া জাতিৰ লগত আমি আছোঁ। আমি অসমীয়া জাতি যি বিচাৰি আছে আমি তেনেকৈ আগবাঢ়ি যাম। আৰু এটা কথা যে বিজেপি যি মিত্ৰজোঁট বা কংগ্ৰেছৰ যি মহাজোঁট বন্ধন, যদি এনেকুৱা এটা প্ৰশ্ন আমি সুধিব বিচাৰিছোঁ, যদি কংগ্ৰেছৰ মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব পাৰিব যদি আপোনালোকে সহায় কৰে, তেনেকুৱা যদি পৰিস্থিতি সৃষ্টি হয়, আপোনাৰ স্থিতি কেনেকুৱা হ'ব? বিৰোধী পক্ষ আপুনি নিৰ্বাচন কৰিব নে চৰকাৰ গঠন প্ৰক্ৰিয়াত মহাজোঁট বন্ধনত আপোনালোক চামিল হ'ব? নাই চাওক, এয়া পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত হ'ব। পৰিস্থিতিয়ে যেনেকৈ ক'ব। আমাৰ মূল কথা হৈছে যে বিজেপি আৰু বিজেপিৰ মিত্ৰশক্তিৰ যি ফেচিবাদ বা সাম্প্ৰদায়িকতাবাদ বা অসম আৰু অসমীয়া বিৰোধী তেওঁলোকৰ যি স্থিতি। ধন্যবাদ জনাইছোঁ সঞ্জীৱ লাহন। এয়া নাওবৈচাৰ প্ৰাৰ্থীগৰাকীৰ মনৰ ভাৱ আমি শুনালোঁ। ইফালে নগাঁৱৰ সংবাদদাতা জ্যোতিপ্ৰসাদ গগৈৰ সৈতে মৰিয়নিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আছে, আগবঢ়াইছোঁ। তাৰিখে অসম বিধানসভাৰ ফলাফল ঘোষণা কৰিব, আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে মৰিয়নি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী, আৰু তেওঁৰ পৰা কেইটামান কথা ফলাফল ঘোষণাৰ পূৰ্বে আচলতে কেইটামান কথা আমি জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু 2 তাৰিখে ফলাফল ঘোষণা কৰিব, কি হ'ব, কি ভাবিছে? মোৰ বিশ্বাস অসমৰ ৰাইজে এবাৰ বিবেক ভোট প্ৰদান কৰিছে। মূল্যবৃদ্ধিয়ে অসমৰ ৰাইজক জোৰ কৰা সময়ত, টোলগেটৰ ওপৰত টোলগেট বঢ়াই থকা সময়ত চাহ বাগানৰ শ্ৰমিকক কোৱা হৈছিল প্ৰত্যেকটা নিৰ্বাচনতে 351 টকা মজুৰি বৃদ্ধি কৰি দিয়া হ'ব, বৃদ্ধি কৰি নিদিলে, সেই বিফলতা বিজেপি দলৰ। ইয়াৰ লগতে আত্মসহায়ক গোটসকলক সকাহ দিয়াৰ কথা আছিলে, অনুদান দিয়াৰ কথা আছিলে, দিব নোৱাৰিলে। কেইটামান গোটকে দি পেলাই দায়িত্ব সামৰিলে বিজেপি দলৰ চৰকাৰে। চাকৰি দিয়াৰ কথা আছিল, চাকৰি নিয়মীয়াকৰণ কৰাৰ কথা আছিল, বিদেশী খেদাৰ কথা আছিল, তাই নামৰ এখন আইন প্ৰৱৰ্তন কৰি পেলাই অসমৰ ৰাইজৰ মনত যিটো দুখ দিলে, এই কথাবোৰে বিজেপি দলৰ যিটো ছবি খুব বেয়ালৈ গৈছিল শেষ মুহূৰ্তলৈকে।
ইয়াৰ লগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পন্থী কেইটামান সমষ্টিত প্ৰাৰ্থিত্ব পোৱা আৰু হেমন্ত বিশ্ব শৰ্মাৰ পন্থী কেইটামান সমষ্টিত প্ৰাৰ্থিত্ব পোৱা তেওঁলোকৰ মাজত শীতল যুদ্ধৰে আমাক যথেষ্ট প্ৰকাৰে সহায় কৰিলে। ইয়াৰ লগতে আমাৰ বিশ্বাস আছে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটবন্ধনৰ যি চৰকাৰ আমি দাবী কৰি আহিছিলোঁ এয়া নিশ্চিতভাৱে হ'ব আৰু মোৰ সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ম মোৰ দৃঢ় বিশ্বাস আছে। উজনি অসমত কেইটা চিট পোৱা হৈছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে অংকিতা দত্তই আপোনাৰ ৰিপুণ বৰা দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে, বিদ্ৰোহ ঘোষণা কৰিছে, কি ক'ব? অংকিতা দত্তৰ এইটো ব্যক্তিগত মতামত, এই ক্ষেত্ৰত মই একো ক'ব বিচৰা নাই। দলৰ আমাৰ শিক্ষক নেতৃবৰ্গই সিদ্ধান্ত লৈ আছে, পৰ্যালোচনা কৰি আছে এই বিষয়টো। ইয়াৰ সিদ্ধান্ত নিশ্চয় সময়ত অসমবাসী ৰাইজে অংকিতা দত্ত নিশ্চয় পাব। এই সন্দৰ্ভত মই অংকিতা দত্তৰ সন্দৰ্ভত মই একো ক'ব বিচৰা নাই। কথা ওলাইছে যে হয়তো বিজেপিলৈ যোৱাও তেনেকুৱা ধৰণৰ কথা ওলাইছে, আমি শুনিবলৈ পাইছোঁ। কোন যায় কোন আহে এয়া সময়ে সেয়া সময়ে চলি আহিছিল, সময়ে সময়ে মানুহে দেখা পাই আহিছিল। ৰাজদীপ গোৱালা আমাৰ দলৰ পৰা আঁতৰি বোলে বিজেপি দলত গ'ল, প্ৰাৰ্থিত্বও নাপালে। তেওঁ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব পাই বিধায়ক হোৱা আৰু যিটো আশা আছিল, দেউতাক এটা সময়ত মন্ত্ৰী আছিল। তিনিচুকীয়াৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী সঞ্জয় কিষাণৰ সৈতে আমাৰ তিনিচুকীয়াৰ সংবাদদাতা উপাসনা বৰুৱা গোস্বামী আছে। আন এক ৰিপৰ্ট আগবঢ়াইছোঁ। ৰাজ্যত বৰ্তমান কোভিডৰ বাবে এক ভয়ংকৰ পৰিস্থিতি হৈছে আৰু এই মুহূৰ্তত দেখা গৈছে যিহেতু কোভিডৰ প্ৰতি লক্ষ্য ৰাখি কোভিডৰ মাজতো আজি যিহেতু অহা 2 তাৰিখে যিহেতু 2 মে'ত যিহেতু নিৰ্বাচন ইতিমধ্যে হ'ব আৰু সেই নিৰ্বাচনৰ যি ভোট গণনা আৰু নিৰ্বাচনৰ ভোট গণনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটোখন জিলাতে বৰ্তমান কোভিড প্ৰট'কল মানি এই নিৰ্বাচন ভোট গণনা কেন্দ্ৰসমূহত সকলো দিশ চোৱা হৈছে আৰু ভোট গণনা কৰা হ'ব। আৰু এই মুহূৰ্তত দেখা গৈছে প্ৰাৰ্থীসকলৰ মনতো কোভিডৰ মাজতো তেওঁলোকে নিজকে প্ৰস্তুত কৰি তুলিছে, নিজৰ ব্যস্ততা দেখা গৈছে। আৰু এই মুহূৰ্তত যিহেতু মই তিনিচুকীয়াৰ যি প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণৰ ঘৰত উপস্থিত আছোঁ, তেওঁ মোৰ লগত আছে। তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম যে তেওঁ নিজকে কিদৰে প্ৰস্তুত কৰিছে আৰু তেওঁ এবাৰ কি ভাবিছে, তেওঁৰ বিজয় নিশ্চিত নে অইন কোনো হ'ব পাৰে, তেওঁৰ কথা জানিব বিচাৰিম। দাদা, পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু কোভিডৰ ভয়াৱহতা, তাৰ মাজতো ভোট গণনা হ'ব, কি কৈছে এইবাৰ আপোনাৰ জয় নিশ্চিত নেকি? নিশ্চিতভাৱে ইতিমধ্যে আমি সম্পূৰ্ণভাৱে 2 তাৰিখৰ যি ভোট গণনা তাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ আৰু নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদ আছে। এইবাৰ আমি তিনিচুকীয়া জিলাৰ গোটেইকেইটা বিধানসভা সমষ্টি এইবাৰ আমি জয়লাভ কৰিম আৰু ইতিমধ্যে বহুতো আমাৰ শুভাকাংক্ষীৰ পৰা আমি গম পাইছোঁ, বহুতো বিভিন্ন ছেক্টৰত কাম কৰা মানুহৰ পৰা আমি গম পাইছোঁ, বিভিন্ন সামাজিক অনুষ্ঠানৰ সন্মানীয় মানুহখিনিয়ে আমাক জনাইছে যে তিনিচুকীয়া বিধানসভা সমষ্টিটো এটা আমি ভাল ব্যৱধানত আমি জিকিম, প্ৰায় 50,000তকৈ অধিক ব্যৱধান আমাৰ থাকিব। তো গতিকে আমি নিশ্চিত হৈছোঁ আৰু ইতিমধ্যে আমি সমগ্ৰ অসমতে যে আমি চৰকাৰ বনাম, এক শক্তিশালী চৰকাৰ বনাম, এইটো প্ৰায় নিশ্চিত হৈছে। আৰু এইটো এইকাৰণে নিশ্চিত হৈছে যে যোৱাটো 5 বছৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ নেতৃত্বত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো মানুহৰে সমন্বয়ৰ জৰিয়তে আমি সকলোৰে বিকাশৰ বাবে যিখিনি কাম এইখন চৰকাৰে কৰিলে, সকলোকে সমান অধিকাৰ দিয়াৰ যিটো চৰকাৰৰ এটা গধুৰ দায়িত্ব থাকে আৰু সেই দায়িত্ব। ধন্যবাদ উপাসনা। আনফালে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতা আছে, আগবঢ়াইছোঁ। এই মুহূৰ্তত আমি মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত উপস্থিত আছোঁ উত্তৰ গুৱাহাটীত আৰু মন্দিৰ প্ৰাংগণতে আমি লগ পাইছোঁ অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়াক। আৰু আগন্তুক 2 তাৰিখে যিহেতু ভোট গণনা অনুষ্ঠিত হ'ব, তেখেতে দৌলগোবিন্দ মন্দিৰৰ আশীৰ্বাদ বিচাৰি আহিছে। মই তেখেতক সুধিব বিচাৰিছোঁ, যারা মন্দিৰত সেৱা কৰিলে অকণমান জনাওকচোন। হয়, আজি পৰম পবিত্ৰ উত্তৰ গুৱাহাটীৰ ইতিহাস মণ্ডিত ৰজাধৰস্থিত মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰত সেৱা ল'লোঁ। বিশ্বত যি মহামাৰী কৰোণা ভাইৰাছ স্পেয়াৰ্ড হৈ লক্ষ লক্ষাধিক জনতাক আক্ৰান্ত কৰিছে, তাৰ পৰিত্ৰাণ বিচাৰি প্ৰভু দৌলগোবিন্দৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে অহা 2 তাৰিখে যি আমাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ'ব, এই গণনাৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত পুনৰবাৰ অসমত এখন চৰকাৰ গঠন হওক, সেই কামনাৰে আৰু আমিও সমষ্টি ৰঙিয়া সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হৈ ৰাইজক যেন পুনৰ এখন প্ৰতিব পাৰোঁ
তাৰ বাবে প্ৰভু দলুংগীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নামনি অসমত কাৰণ আপোনালোকৰ হাতত বহুত বেছি ছিট নাই, এইবাৰৰ নিৰ্বাচনত কেনেকুৱা ৰিজাল্ট আশা কৰিছে? নামনি অসমৰ কথা সুধিছোঁ। ভালেই ৰিজাল্ট, আমাৰ যিখিনি প্ৰবাবিলিটি আছিল সেইখিনি আমি জিকিবলৈ সক্ষম হ'ম। তাৰ উপৰিও আৰু এখন দুখন ছিট অন্য দলৰ পৰা আমি আজুৰি আনিবলৈ সক্ষম হ'ম। ধন্যবাদ। এয়া আছিলে মন্ত্ৰী ভৱেশ কলিতা। তেখেতে মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত আহি আশীৰ্বাদ গ্ৰহণ কৰিলে, সেৱা কৰিলে ৰজাদুৱাৰৰ শ্ৰী উত্তৰ গুৱাহাটীত। আৰু তেখেতে আশা প্ৰকাশ কৰিছে যে 2 মে'ত যি ফলাফল ওলাব সেই ফলাফলত তেখেতে অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু লগতে নামনি অসমত পূৰ্বতকৈ ফলাফল ভাল হ'ব বুলি তেখেতে আশা প্ৰকাশ কৰিছে। আনফালে অসম জাতীয় পৰিষদৰ ধেমাজিৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে আমাৰ ধেমাজিৰ সংবাদদাতা মন বিকাশ বৰগোহাঁইৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। প্ৰতীক্ষাৰ অন্ত পেলাই অহা 2 মে'ত ঘোষণা কৰা হ'ব অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল। আৰু 126টা সমষ্টিৰ বাবে যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু EVMৰ বন্দী হৈছে প্ৰাৰ্থীৰ ভাগ্য। কোনে চৰকাৰ গঠন কৰিব, মহাজোঁট নে মিত্ৰজোঁট? আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ 113 নং ধেমাজি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে। আৰু যিহেতু অহা 2 তাৰিখে ফলাফল ঘোষণা কৰিব, জিকাৰ সম্ভাৱনা আপুনি কিমান দেখিছে আৰু এইবাৰ চৰকাৰ কাৰ হ'ব বুলি ভাবিছে? আমি ধেমাজিবাসী ৰাইজৰ যিটো আশীৰ্বাদ, ধেমাজিবাসী ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছিল নিৰ্বাচনৰ সময়ত, আৰু ধেমাজিবাসী ৰাইজৰ এইবাৰ জয়ী হ'ব। আৰু জাতীয় পৰিষদৰ দলটোক তেওঁলোকে বিজয় সাব্যস্ত কৰিবৰ কাৰণে ইতিমধ্যে ভোটদান কৰিছে, বিপুলভাৱে ভোটদান কৰিছে। নিশ্চয়ভাৱে ধেমাজিত আমি জিকি যাবলৈ কাৰণে সক্ষম হ'ম। আৰু ধেমাজিবাসী ৰাইজৰ যিটো আশা আকাংক্ষা বা বিভিন্ন সমস্যা আছে, তাৰ লগতে বিভিন্ন সম্ভাৱনা আছে, সেই ক্ষেত্ৰত তেখেতসকলে আমাক বিভিন্ন সময়ত সহায় কৰি আহিছিল আৰু এইবাৰ ৰাজনীতিক ক্ষেত্ৰতো তেওঁলোকে সহায় কৰিব। আৰু নিশ্চিতভাৱে ধেমাজিত আমি বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হ'ম। প্ৰায় 1 লাখ ওচৰা-ওচৰি ভোট পাবলৈ কাৰণে আমি সক্ষম হ'ম। এইবাৰ চৰকাৰ কাৰ হ'ব বুলি ভাবিছে? চৰকাৰ কাৰ হয় আমি ক'ব নোৱাৰোঁ, কিন্তু নিশ্চিতভাৱে আমি এটা দৃঢ় বিশ্বাস যে অসম জাতীয় পৰিষদক বাদ দি কোনো চৰকাৰ গঠন কৰিব নোৱাৰিব। অসম জাতীয় পৰিষদ বা প্ৰাৰ্থীৰ মনৰ ভাৱ শুনালোঁ আমি, আৰু এক্সিট পলৰ তথ্যও আপোনালোকে প্ৰত্যেকটো মুহূৰ্ততে লাভ কৰি আছে। আৰু বহুকেইটা খবৰ আছে, লৈ আহিম বাণিজ্যিক বিৰতিৰ পাছত। শুনাব বিচাৰিছোঁ মাজুলীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰ প্ৰতিক্ৰিয়া। কি কয় তেওঁ, শুনোৱা হওক। 5জন কেণ্ডিডেট আছে, 5জনেই জিকিম বুলি খেলি আছে, গতিকে তাৰ মাজতে কোনোবা এটাই জিকিব। কিন্তু এইবাৰ মাজুলীৰ পিকচাৰটো স্পষ্ট হোৱা নাই। পিকচাৰটো এইকাৰণে স্পষ্ট হোৱা নাই যে ইয়াত চাইলেণ্ট ভোটাৰ যথেষ্ট মাজুলীত হৈছে। সেইকাৰণে কোনেও দাঁতি ক'ব নোৱাৰে যে এইটো দলেই জিকিব বা এজন প্ৰাৰ্থীয়ে জিকিব। কিন্তু ৰাইজে এইবাৰ ভাবি চিন্তি ভোট দিছে আৰু আমিও আশাবাদী যে ৰাইজৰ ওচৰলৈ আমি সমস্যাখিনি লৈ যাব পাৰিছোঁ আৰু ৰাইজে নিশ্চয় গোটেই কথাবোৰ বিবেচনা কৰি ভোট দিছে। ইফালে কাটিগড়াৰ কংগ্ৰেছ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সৈতে শিলচৰৰ সংবাদদাতা অনিৰুদ্ধ লস্কৰৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। হয়, কাটিগড়াৰ খলিল উদ্দিন মজুমদাৰ আমাৰ লগত আছে, কংগ্ৰেছৰ প্ৰাৰ্থী, এইবছৰ ইলেকশ্যন খেলিছে। দাদা, নিউজ 18ত আপোনাক স্বাগতম জনাইছোঁ। উত্তম ধন্যবাদ নিউজ 18। দাদা, কাছাৰৰ যদি আমি চাওঁ 7খন ছিটৰ মাজত চবতকৈ বেছি কাটিগড়া ছিটৰ ভোটিং হৈছে, আপনি কি ক'ব? দেখুন, কাটিগড়া বরাকবিলের মধ্যে সবচেয়ে বেশি ভোট কাস্ট হয়েছে, কারণ কাটিগড়ার প্রত্যেক জাতি ধর্ম প্রত্যেকে আমাকে ভোট দিয়েছে। সেই হিসাবে প্রত্যেক মানুষের আমাকে প্রায় জাতি ধর্ম ভোট আমাকে পুরা 85,000 ভোট দিয়েছে। সেই হিসাবে আমাকে 8 থেকে 10,000 ভোটে আমি জয়ী হই। জয়ী হ'ব আপুনি কৈছে, আৰু বেছি টাইমটো নাই কাউণ্টিঙৰ কাৰণে। কনফিডেণ্ট আপুনি জিকি আৰামত আহিব এই ছিটৰ পৰা?
দেখুন এটা পুরো বরাকগুলির মানুষ এবং কাটিগড়ার সমষ্টির প্রত্যেক মানুষের কিন্তু 100% গ্যারেন্টি আমি জয়ী হইব। আপুনি টক্কৰ দি আছে বিজেপিৰ এজন দিগ্গজ প্ৰাৰ্থী গৌতম ৰায়ক, কি ক'ব আপুনি? দেখুন গৌতম রায় কাটলিচুরা থেকে হেরে আসি কাটিগড়ার মানুষের সমর্থন করছে না, কারণ গৌতম রায় কংগ্রেসে ছিলেন, সেই দল ছাড়িয়ে আজকে বিজেপিতে আসছেন। সেই হিসাবে কাটিগড়ার অত্যন্ত গুরুত্বপূর্ণ ক্যান্ডিডেট অনেক কাটিগড়ায় আছেন। সেই হিসাবে কাটিগড়ার লিডার থেকে নিয়ে জনসাধারণের প্রত্যেকে গৌতম রায়কে মানিয়ে নেন না। সেই হিসাবে আমাকে কাটিগড়ার প্ৰত্যেক জনসাধাৰণে জাতি ধর্ম নির্বিশেষে সবাই আমাকে ভোট দিয়েছে। সেই হিসাবে আমার 100% আমরা জয়ী হইম। দাদা আৰু এটা বস্তু আমি দেখিছোঁ, কোভিড প্ৰট'কলৰ এটা বিষয় আছে, কি ক'ব আপুনি? আপোনালোকে যদি যায় কাউণ্টিঙৰ দিনা তেতিয়া বোলে টেষ্টটো কৰিব লাগিব, আপোনালোকে এজেণ্টৰ টেষ্ট কৰিব, কি ক'ব আপুনি? দেখেন ভারতবর্ষ কোভিড যেটা আছে বর্তমানে মারাত্মক হিসাবে আছে। সেই হিসাবে গতকালকে আমাদের ডিসি এসপি প্রত্যেক নিয়ে মিটিং হয়েছে। কোভিড প্রোটোকল নিয়ে আমরা মানিয়ে এজেন্ট দেওয়া হবে, টেস্ট করা হবে, আমরা নিজেও টেস্ট করব। সেই হিসাবে ভারতবর্ষ প্রথম আমাদের কোভিড যে ভারতবর্ষ যে আছে গুরুত্বপূর্ণ হিসাবে আমরা প্রত্যেকে মানিয়ে চলা, আইন শৃঙ্খলা বজায় রাখিয়ে আমরা কাউন্টিংয়ে যাইমু এবং আমাকে ডিসি এসপি আমাদের প্রত্যেকে গুরুত্বপূর্ণ হিসাবে কোনো ঝামেলা হবে না, সেই শান্তি শৃঙ্খলা বজায় রেখে আমাদের ইলেকশন কাউন্টিং হবে। এটা লাষ্ট প্ৰশ্ন দাদা, যদি আপুনি জিকে প্ৰচেছন কৰিব নোৱাৰিব এটা কি ক'ব? এটা তো আমাকে নোটিশ হয়েছে, আমরা কাউন্টিংয়ে একদম এই বর্তমান পরিস্থিতি নিয়ে আমরা কোনো শান্তি শৃঙ্খলা বজায় রেখে এবং আমাদের কোনো ফুর্তিচুর্তি না হওয়া, সেই হিসাবে আমাদের প্রত্যেককে আমাদের জনসাধারণ যারা আছে, আমাকে সমর্থন যারা আছে প্রত্যেকের কাছে আলোচনা হয়ে গেছে যে আমরা জয়ী হিসাবে এবং নর্মাল হিসাবে আমাদের শান্তি শৃঙ্খলা বজায় রাখি আমাদের সব চলব। ধন্যবাদ দাদা। তো আপোনালোকে শুনিছে কৰিমউদ্দিন মজুমদাৰ কাঠিগড়াৰ কংগ্ৰেছ প্ৰাৰ্থী কনফিডেণ্ট জিকি আহিব, জিকি আহিলে কোনো পাৰ্টি চাৰ্টি নহ'ব। ধন্যবাদ অনিৰুদ্ধ। ইফালে বিজেপি প্ৰাৰ্থী ৰণোজ পেগুৱে নিউজ 18ক জনালে ধেমাজিৰ নিৰ্বাচনী সমীকৰণ আগবঢ়াইছোঁ, কি কয় তেওঁ? যে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা নহয়, দ্বিতীয় আৰু তৃতীয় স্থান কোনে পাব সেইটোৰ কাৰণে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি, আমি সকলোবিলাক খুব সুন্দৰ মিত্ৰতাৰে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। গতিকে আমি ইয়াত লক্ষাধিক ভোট, 1 লাখতকৈ অধিক ভোট আমি লাভ কৰিবলৈ সক্ষম হ'ম। আৰু বাকী ভোট কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ তেওঁলোক দুটা দলৰ মাজত ভাগ হ'ব। এতিয়া ভাগটো 50-50কৈ হয় নে 60-40কৈ হয় নে 70-30কৈ হয়? এয়া আছিল এক্সিট পোলৰ তথ্য, কিন্তু প্ৰকৃত ফলাফল ওলাব 2 মে'তহে। সেয়েহে আমি আৰু মাজত দুদিন অপেক্ষা কৰিব লাগিব, আৰু সেই ফলাফল ওলোৱাৰ পাছতে কোনে শেষ আহি মাৰে সেয়া স্পষ্ট হ'ব। আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ, শুভৰাত্ৰি।